সদ্যজাত শিশুক 24 ঘণ্টাৰ ভিতৰত ভেকচিন নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ৰ বিৰুদ্ধে শ্ৰীভূমিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে সেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ প্ৰসূতি কক্ষ ইতিমধ্যে চিল কৰিছে বুলি জানিব পৰা গৈছে আৰু এইদৰে আছতে সেই অভিযোগ উত্থাপন হৈছে শ্ৰীভূমিৰ ব্যক্তিগত স্বাস্থ্য খণ্ডৰ এটা স্বাস্থ্য খণ্ডৰ যি অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ বিৰুদ্ধে আছতে অভিযোগ উত্থাপন কৰিছিল একাংশই আৰু লগতে 24 ঘণ্টাৰ ভিতৰত যি সদ্যজাত শিশু আছে সদ্যজাত শিশুসমূহৰ 24 ঘণ্টাৰ ভিতৰত ভেকচিন প্ৰদান নকৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এইদৰে এতিয়া যেতিয়া শ্ৰীভূমি জিলাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইতিমধ্যে সেই প্ৰসূতি কক্ষ চিল কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আশীৰ্বাদ নাৰ্ছিং হোমৰ প্ৰসূতি কক্ষ চিল কৰি দিয়া হৈছে। এইদৰে আমি দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে শ্ৰীভূমিত এইদৰে আশীৰ্বাদ নাৰ্ছিং হোমৰ প্ৰসূতি কক্ষ এইদৰে প্ৰশাসনে চিল কৰা পৰিলক্ষিত হৈছে কিয়নো অভিযোগ উত্থাপন হৈছে যে 24 ঘণ্টাৰ ভিতৰত ব্যক্তিগত খণ্ডৰ যিখন আচলতে আশীৰ্বাদ নাৰ্ছিং হোম সেই আশীৰ্বাদ নাৰ্ছিং হোমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে সদ্যজাত শিশুক 24 ঘণ্টাৰ ভিতৰত যি ভেকচিন দিবলগীয়া হয় সেই ভেকচিন কিন্তু নিদিয়ে। সেই অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিনৰ পৰা সেই অভিযোগ উত্থাপন হৈ আহিছিল সেই ব্যক্তিগত খণ্ডৰ স্বাস্থ্য খণ্ডৰ বিৰুদ্ধে চিকিৎসালয়খনৰ বিৰুদ্ধে অৰ্থাৎ আশীৰ্বাদ নাৰ্ছিং হোমৰ বিৰুদ্ধে আৰু পৰৱৰ্তী সময়ত যেতিয়া এই সমগ্ৰ ঘটনা দৃষ্টিগোচৰ হৈছিল প্ৰশাসনৰ পৰৱৰ্তী সময়ত সেই প্ৰসূতি কক্ষ প্ৰসূতি কোঠা ইতিমধ্যে চিল কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। 24 ঘণ্টাৰ ভিতৰত ভেকচিন বিনামূলীয়া ভেকচিন প্ৰদান কৰি অহা নাছিল দীৰ্ঘদিনৰ পৰা সেই অভিযোগ উত্থাপন হৈ আছিল সেই আশীৰ্বাদ নাৰ্ছিং হোমৰ বিৰুদ্ধে আৰু অৱশেষত জিলা প্ৰশাসনে এক অভিযান চলাইছিল আৰু সেই অভিযানত চিল কৰি দিয়া হৈছে আশীৰ্বাদ নাৰ্ছিং হোমৰ সেই প্ৰসূতি কোঠা প্ৰসূতি কক্ষ চিল কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। পুনৰ উল্লেখ কৰিছোঁ ব্যক্তিগত খণ্ডৰ এখন নাৰ্ছিং হোম শ্ৰীভূমিৰ আৰু সেই নাৰ্ছিং হোম হৈছে আশীৰ্বাদ নাৰ্ছিং হোম আৰু আশীৰ্বাদ নাৰ্ছিং হোমৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা সেই অভিযোগ উত্থাপন হৈ আহিছে যে 24 ঘণ্টাৰ ভিতৰত সদ্যজাত শিশুক নৱজাত শিশুক যি ভেকচিন প্ৰদান কৰিবলগীয়া হয় সেই ভেকচিন কিন্তু প্ৰদান নকৰে আৰু সেই অভিযোগ উত্থাপন হৈছিল এই চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসাকৰ্মীৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত জিলা প্ৰশাসনৰ তৰফৰ পৰা এক অভিযান চলোৱা হৈছিল আৰু অৱশেষত সেই অভিযানত ইতিমধ্যে সেই আশীৰ্বাদ নাৰ্ছিং হোমৰ প্ৰসূতি কোঠা চিল কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে আৰু এইদৰে শ্ৰীভূমি জিলাৰ ব্যক্তিগত খণ্ডৰ স্বাস্থ্য খণ্ডৰ এইদৰে চৰম অৰাজক পৰিস্থিতি দেখা দিছে আৰু এইদৰে এক অভিযান চলাইছে প্ৰশাসনে তাৰ পাছতে সেই প্ৰসূতি কক্ষ ইতিমধ্যে চিল কৰি দিয়া হৈছে আশীৰ্বাদ নাৰ্ছিং হোমৰ প্ৰসূতি কক্ষ এইদৰে চিল কৰি দিয়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তত ভাষ্য আছে হয়েছিল আজকে 2 মাস আগে একটা ট্রেনিং দেওয়া হয়েছিল যে বাচ্চাদের ভ্যাকসিন মারার জন্য। তো ভ্যাকসিন তো আমরা ভিটামিন কে আরও এই সেই আছে এটা মারছি কিন্তু এইটা রেকর্ড মেনটেন হয়েছে পোর্টাল সাবমিট করা হয় নাই আমরা কিছুটা এই অসুবিধার জন্য কালকে আমরা মিটিংও ডিসি স্যারে রাখছেন এনে যাওয়ার মিটিং হয়েছে না আমরা আমি জীবনজ্যোতি আর IMS রে 3টা সিটি দেওয়া হয়েছে যে সিল করার লাগে এই তো সিল হয়েছে এই উদ্দেশ্যে আজকে আইসেন আইয়া ডিসি স্যারে অর্ডার দিছেন যে খালি মাদার আর চাইল্ডর ওয়ার্ডটারে বন্ধ করার লাগিয়া সিল করার লাগিয়া মাদার এন্ড চাইল্ড ওয়ার্ড এই ওটাও জিও সিটির সারমর্ম আর এটাও ডিসি স্যারের অর্ডার অ্যাকর্ডিং টু ডিসি স্যারের অর্ডার আজকে তো মেটার্নিটি আর জিও চাইল্ড টাইম জিও করছে সিল করলাম। আইএমএস তো প্রশাসনে ভিজিট করে এসেছে কোনো সিল করা হয় না না একটা ইউনিট বন্ধ হয়েছে তখন তারা হইতেছে একটা ইউনিট বন্ধ হয়েছে সিল করা। শ্ৰীভূমি জিলাত IMS হস্পিটেল আৰু আমাৰ আশীৰ্বাদ হস্পিটেলত এটা অভিযান চলিছে যিটোৰ মৰ্মে মানে আমাৰ যিটো বাৰ্ড ড'জ দিব লগা হয় টু আ নিউ বৰ্ণ বেবি উইদিন 24 আৱাৰ্ছ সেইখিনি জানুৱাৰী 2025 লৈকে এই দুটা হস্পিটেলৰ পৰা আমি 0% বাৰ্ড ড'জ আমি ইনফৰমেশ্যন পাইছিলোঁ থ্ৰু হেল্থ ডিপাৰ্টমেণ্ট। আমাৰ উইকলি ৰিভিউ মিটিং হৈছিলে যোৱা বুধবাৰে তাতে আমাক হেল্থ ডিপাৰ্টমেণ্টে দেখুৱাইছিলে সেই অনুযায়ী ডিচি ছাৰৰ অৰ্ডাৰ মতে তেওঁলোকক চিঠি দিয়া হৈছে আৰু তাতে মাদাৰ এণ্ড চাইল্ড ৱাৰ্ড যিটো আছে সেইখিনি চিলিং কৰাৰ কাৰণে অৰ্ডাৰ ওলাইছে যাতে আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট গৈছে আৰু তেওঁলোকে তাতে এনকুৱাৰী কৰিছে অন দ্য স্পট যদি বাৰ্ড ড'জটো দিয়া হৈছে নে নহৈছেগৈ। তাতে তেওঁলোকে গম পালে যে IMSত বাৰ্ড ড'জটো ষ্টাৰ্ট কৰিছে বাট প্ৰবেবলি তেওঁলোকে সেইখিনি ডেটা কেপচাৰ কৰা নাছিলে বাট দেন সেইখিনি ৰিচেণ্টলি ষ্টাৰ্ট হৈছে নট
I think after 16th or 20th of January this year, they have started giving the bird dose, but আমাৰ ওচৰত এনেকুৱা মানে ডেটাটো তেওঁলোকে অনলাইন দিয়া নাছিলে। চ' গতিকে সেইটো ষ্ট'ৰেজ য'ত ৰখা হয় ড্ৰাগছবোৰ তাতে চোৱা হ'ল এবং তাতে কেইটামান এক্সপায়াৰ্ড হোৱা ড্ৰাগছো পালে। গতিকে সেইখিনি চিল হৈছে, বাট আশীৰ্বাদত কোনো ধৰণৰ বাৰ্ড ড'জ পোৱা হোৱা নাই বা তেওঁলোকে কোনো ধৰণৰ চিষ্টেম মেইনটেইন কৰা নাই। গতিকে সেই দুটা আশীৰ্বাদ মাদাৰ এণ্ড চাইল্ড ৱাৰ্ডটো চিল কৰা হৈছে। এইবোৰ মেণ্ডেটৰী আছিল নেকি ফ্ৰী অফ কষ্ট দিয়াটো? এইটো য়েছ, এইটো ফ্ৰী অফ কষ্টে দিব লাগে আৰু এইটো মেণ্ডেটৰী হয়। এইটো কাৰণে কনচেণ্টৰো প্ৰয়োজন নাই। বাচ্চাটো জন্ম হোৱাৰ লগে লগে উইদিন 24 আৱাৰ্ছ আমি যদি নিদিওঁ তেতিয়াহ'লে সেই টাইমটো লেপছ হৈ গ'লে বাচ্চাটোক সেইটো বাৰ্ড ড'জ দিব নোৱাৰি। বেলেগ কিছুমান ড'জ থাকে যিটো আপোনাৰ উইদিন 11 মান্থছ বা উইদিন 9 মান্থছ দিব পাৰি, বাট দিছ ইজ নট ওৱান অফ দ'জ ড'জ। মানে তেখেতে খেলি মেলিৰ কাৰণে কিছুমান শিশুৰ ভেকচিনৰ যে সময় দিয়াৰ কথা আছিল এইটো নাদিয়াৰ বাবে তেখেতে এইটো পোৱা নাই। কিমান দিন ধৰি এনেকুৱা চলি আছে? চ' এইখিনি আমাৰ এপ্ৰিল টু জানুৱাৰী আমি যিটো ৰিভিউ কৰোঁ, তাৰমানে এপ্ৰিল 2024 টু জানুৱাৰী 2025 আমাৰ এটা চাইকেল থাকে ৰিভিউ। চ' গতিকে সেই ৰিভিউ চাইকেলত দেখা গ'ল যে কেইবাটা প্ৰাইভেট ইনষ্টিটিউশ্যন যেনেকৈ মই যিকেইটা নাম কৈছোঁ ডিফল্টাৰ্ছ ওলাইছে। চ' দিছ প্ৰেক্টিছ ৱাজ গয়িং অন ফৰ কুৱাইট চাম টাইম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।